নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনালোকক ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টেলিগ্ৰাম সকলোতে আপোনালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনালোকে যদিহে নতুনকৈ যদি ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু অল নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি থাকিব আপোনালোকে যাতে নতুন আপডেটবোৰ আপোনালোকে পাই থাকিব। আজি বিশেষকৈ মই বেছি দীঘলীয়া নবনাওঁ, আপোনালোকে স্কিপ নকৰিব যাতে আপোনালোকে বুজি নাপায় স্কিপ কৰিলে। যিসকল ল'ৰা ছোৱালীয়ে এতিয়া নতুনকৈ কাষ্ট চাৰ্টিফিকেট বা ইনকম চাৰ্টিফিকেট বনাবলৈ কাৰণে আপোনালোকক কি ডকুমেণ্টছ আপোনালোকৰ নথিপত্ৰ লাগিব সেইবিলাক সকলোবিলাক মই এইটো ভিডিঅ'তে আপোনালোকক বুজাই দিম, আপোনালোকে স্কিপ নকৰিব। পোনপ্ৰথমে মই কাষ্ট চাৰ্টিফিকেটৰ কথা কওঁ। কাষ্ট চাৰ্টিফিকেটৰ কথা ক'বলৈ মই চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়সকলৰ যিসকল নতুনকৈ আপডেট কৰিবলগীয়া হৈছে বা নতুনকৈ আবেদন কৰিব সেইসকলৰ কাৰণে কি নথিপত্ৰ লাগিব আপোনালোকক মই এইটো ভিডিঅ'তে সম্পূৰ্ণ বুজাই দিম। প্ৰথমে কাষ্ট চাৰ্টিফিকেটৰ কাৰণে কথা কওঁ। কাষ্ট চাৰ্টিফিকেট বনাবলৈ কাৰণে আদিবাসী আৰু চাহ জনজাতিকৰণৰ আপোনালোকে তিনিটা বস্তু আপোনালোকৰ নথিপত্ৰ থাকিব লাগিব। পোনপ্ৰথমে আপোনালোকক যদিহে আপডেট কৰিব বিচাৰে তেতিয়াহ'লে নতুনকৈ আপডেট কৰিবৰ কাৰণে আপোনালোকৰ ৰিকমেণ্ডেশ্যন লেটাৰ লাগিব। ৰিকমেণ্ডেশ্যন লেটাৰটো আপোনালোকে ক'ৰ পৰা আনিব? প্ৰথমে ৰিকমেণ্ডেশ্যন লেটাৰ আনিবৰ কাৰণে আপোনালোকৰ নথিপত্ৰ অতি প্ৰয়োজন হৈ যাব। যাৰো আপোনালোকে আপডেট কৰিব বা নতুনকৈ আবেদন কৰিব তাৰ কাৰণে পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো প্ৰয়োজনীয়। কেলৈ কি আপোনালোকৰ ৰিকমেণ্ডেশ্যন লেটাৰটো আপোনালোকক বনাবৰ কাৰণে ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকৰ দেউতাকৰ নাম থাকে আৰু নিজৰ ডেট অফ বাৰ্থটো থাকে আৰু এড্ৰেছটো থাকে, কিন্তু মাকৰ নাম নাথাকে। সেইটো কাৰণে পান কাৰ্ডটোত থাকে। পান কাৰ্ডত আপোনালোকেও পান কাৰ্ড নহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিলেও হয়। পোনপ্ৰথমে আপোনালোকক বুজাওঁ যে ক'বলৈ বিচাৰিছোঁ যে যিসকল ল'ৰা ছোৱালী মানে চাহ জনজাতি আৰু আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ কাৰণে আপোনালোকৰ বিতৰ্ক হৈ থাকে, দুটা বিতৰ্ক হৈ থাকে। কি কাৰণে হৈ থাকে এনেকুৱা বিতৰ্ক? যি নেকি চাহ জনজাতি জাতীয় মহাসভাৰ পৰা এইটো ৰিকমেণ্ডেশ্যন লেটাৰটো আনিব লাগে, কিন্তু বিতৰ্ক হোৱাৰ এইটোৱে কাৰণ যে চাহ জনজাতিৰ কাৰণ আৰু আদিবাসী সম্প্ৰদায়ৰ এইটো ৰিকমেণ্ডেশ্যন লেটাৰটো আনিবৰ কাৰণে এইটো বেলেগ হ'ব নেকি? কোনো ধৰণৰ বেলেগ নহয়, কিন্তু আপোনালোকৰ জাতীয় মহাসভাৰ পৰাই আপোনালোকৰ এই ৱেলফেয়াৰ বৰ্ডৰ চেয়াৰমেনে এনেকৈ জাতীয় মহাসভাৰ জাতীয় মহাসভাৰ নহয় আপোনাৰ ৱেলফেয়াৰ বৰ্ডৰ যি চেয়াৰমেনজনে আপোনালোকৰ প্ৰেচিডেণ্ট আপোনালোকৰ জাতীয় মহাসভাৰ পৰাই আপোনালোকে এই ৰিকমেণ্ডেশ্যন লেটাৰখন আপোনালোকক প্ৰেৰণ কৰিব। আৰু ৰিকমেণ্ডেশ্যন লেটাৰটো আনিবলৈ মই নথিপত্ৰবিলাক ক'লোঁ আধাৰ কাৰ্ড আৰু পান কাৰ্ড। যদিহে পান কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দি দিব লাগিব আৰু নহ'লে মেট্ৰিকৰ আডমিট এটা জেৰক্স কপি দিব লাগিব। পোনপ্ৰথমে মই আপোনালোকক যদিহে তিনিচুকীয়াৰ পৰা বসবাস কৰোঁ, তিনিচুকীয়াৰ পৰা আপোনালোকৰ তিনিচুকীয়া তিনিটা মহকুমা এতিয়া তিনিচুকীয়া আৰু শদিয়া আৰু মাৰ্ঘেৰিটা এই তিনিটাৰ মাজতে আপোনালোকক মই তিনিচুকীয়া ৱেলফেয়াৰ বৰ্ডত আপোনালোকে তিনিচুকীয়া ৱেলফেয়াৰ বৰ্ড যদি দেখুওৱা নাই তেতিয়াহ'লে আপোনালোকে ক'ৰ্ট যি নেকি ITI অফিচ তিনিচুকীয়া ITI আপুনি বৰগুৰি ৰোডটোতে আপোনালোকে তাত গ'লে আপোনালোকক ৱেলফেয়াৰ বৰ্ডৰ এড্ৰেছটো দিব। ৱেলফেয়াৰ বৰ্ডৰ এড্ৰেছ মোৰ সন্মুখতে আছে। ITI বইজ হোষ্টেলৰ সন্মুখতে লগা আছে এইটো জাতীয় মহাসভা অফিচটো। এই কাৰ্যালয়টো তাতে চেয়াৰমেনজনে আহে ৰিকমেণ্ডেশ্যন লেটাৰ কাৰণে। মই গ'লোঁ, লেটাৰখন এনেকুৱা ধৰণৰ আছে। ৰিকমেণ্ডেশ্যন লেটাৰখন এনেকুৱা আছে। আপোনালোকৰ ইয়াত দিয়া আছে অফিচ অফ দ্য চেয়াৰমেন তিনিচুকীয়া ডিষ্ট্ৰিক্ট কমিটি চাহ জনজাতি জাতীয় সন্মিলনী আছাম। আপোনালোকে এনেকুৱা ধৰণৰ আপোনালোকে ৰিকমেণ্ডেশ্যন লেটাৰ দিব। ৰিকমেণ্ডেশ্যন লেটাৰটো আপোনালোকে আপডেট কৰিবৰ কাৰণে আপোনালোকে এইখন নথিপত্ৰ আপোনালোকে ৰিকমেণ্ডেশ্যন অতি প্ৰয়োজনীয়। আপোনালোকে যদি নতুনকৈ আপডেট কৰিব বিচাৰে আৰু যদি নতুনকৈ আবেদন কৰিব বিচাৰে এইখন ৰিকমেণ্ডেশ্যন লেটাৰ আপোনালোকক লাগিবই। আবেদন কৰিবৰ কাৰণে আপোনালোকক কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিবলৈ কাৰণে আপোনালোকক আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট আৰু ফটো দুকপি। আপোনালোকে যদি ৰিকমেণ্ডেশ্যন লেটাৰখন আনিব যায় আপোনালোকে দুকপি ফটো, তাৰপিছতে আপোনালোকৰ আধাৰ কাৰ্ড আৰু যদিহে পান কাৰ্ড নাই তেতিয়াহ'লে বাৰ্থ চাৰ্টিফিকেট দি দিব। সেইটো নথিপত্ৰ আপোনালোকে জেৰক্স কৰি নিব। তাৰপিছতে আপোনাৰ তিনিচুকীয়াত ৱেলফেয়াৰ বৰ্ডত আপোনালোকৰ কিমান টকা লয় সেইটো মই বিশেষকৈ আলোচনা নকৰোঁ। সেইটো আপোনালোকৰ ৱেলফেয়াৰ বৰ্ডত গৈ কিনে আপোনালোকে যদি কমকৈ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰিকুৱেষ্ট কৰিব লাগিব যে অলপ কমকৈ ল'ব বুলি। আৰু এইটো ৰিকুৱেষ্ট কৰিলে আপোনালোকৰ কিবা এটা সহায় হ'ব পাৰে, তাৰ পৰা অলপ কম কৰি দিব পাৰে, কিন্তু কিমান লৈছে সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু যিসকল আবেদন কৰিব লাগে সেইবিলাক মই নথিপত্ৰ মই গোটেইকেইটা কৈ দিছোঁ। তাৰপিছতে আপোনালোকে এই ৰিকমেণ্ডেশ্যন লেটাৰখন লৈ অহাৰ পিছতে আপোনালোকৰ ৱেবছাইটৰ কোনটো ৱেবছাইটত আপোনালোকে আবেদন কৰিব? আপোনালোকে ৱেবছাইটত আবেদন কৰিব sewasetu.com নহ'লে ডিষ্ট্ৰিক্টত আপোনালোকে আবেদন কৰিব। পোনপ্ৰথমে আবেদন কৰিবৰ কাৰণে আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ ফোন নম্বৰ দিব, OTP আহিব, সেইবিলাক মই দেখুৱাই দিম।
মানে আবেদন কৰিলোঁ মই যদিহে আপোনালোকৰ নতুনকৈ আবেদন কৰিব বিচাৰে যে ৰিকমেণ্ডেশ্যন লেটাৰ নহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেট বনাবলৈ আবেদন কৰিব বিচাৰে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট বনাবৰ কাৰণে মোৰ হোৱাটছআপত ডিছক্ৰিপশ্যন হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব আৰু যদিহে হোৱাটছআপত আহি দিওঁ আপোনালোকে মেইল কৰি দিব মেইলত মেইল ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা মেইল কৰিব আৰু যদিহে এইটো কাষ্ট চাৰ্টিফিকেটৰ আপডেট দিবৰ কাৰণে ৰিকমেণ্ডেশ্যন লেটাৰখন লাগে আৰু ST OBC কাৰণে ৰিকমেণ্ডেশ্যন লেটাৰটো এতিয়া বাধ্যতামূলক কৰি দিছে ST SC কাৰণে আপোনালোকক বনাবৰ কাৰণে সেইবিলাক নথিপত্ৰ মানে এইটো সম্প্ৰদায়টো বেলেগ সম্প্ৰদায়ৰ পৰা আপোনালোকে ৰিকমেণ্ডেশ্যন লেটাৰটো লৈ আহিব লাগিব কিন্তু মই এইটো চাহ জনজাতিৰ কাৰণে আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে এই ৰিকমেণ্ডেশ্যন লেটাৰটো মানে এনেকুৱা ধৰণৰ হয় কিন্তু OBC ST ৰ কাৰণে বেলেগ সেইটো ধৰি লওক আপোনালোকে লিম্বু সম্প্ৰদায় গোগৈ সম্প্ৰদায় সেইবিলাকৰ জাতি মানে লিম্বু ধৰি লওক নেপালীসকলৰ তাৰপিছত আহোম কছাৰী সেইসকল সম্প্ৰদায়ৰ কাৰণে আপোনালোকক বেলেগ ৰিকমেণ্ডেশ্যন লেটাৰ লাগে এইটো মানে আমাৰ জাতীয় মহাসভাৰ পৰাই আপোনালোকক মই এইটো ৰিকমেণ্ডেশ্যন লেটাৰখন দেখুৱালোঁ কিন্তু OBC ST আপোনালোকে যদি আবেদন কৰিব পাৰে কাষ্ট চাৰ্টিফিকেট বনাব বিচাৰে তেতিয়াহ'লে হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব মই নিজে এপ্লাই কৰি দিম আপোনালোকক যি নথিপত্ৰ লাগে সেইটো মই হোৱাটছআপত আপোনালোকক মেনশ্যন কৰি দিম তাৰপিছতে এতিয়া কথা হ'ল ইনকম চাৰ্টিফিকেট বনাবৰ কাৰণে আপোনালোকৰ খাজনা ৰচিদ আৰু আধাৰ কাৰ্ড বা পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড সেইবিলাক সকলোবোৰ জৰুৰী হয় কিন্তু আবেদন কৰিবৰ কাৰণে মই কাষ্ট চাৰ্টিফিকেট আবেদন কাৰণে মই জনালোঁ নেক্সট ভিডিঅ'ত আপোনালোক ইনকম চাৰ্টিফিকেট আৰু PRC আবেদন কৰিবৰ কাৰণে সেইবিলাক মই কৈ যাম বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'টো এইটো কাৰণে মই এইটো ৰিকমেণ্ডেশ্যন লেটাৰখন ক'ৰ পৰা কেনেকৈ আনিব সেইটো মই জনাই দিলোঁ আপোনালোকক আৰু যদিহে ভিডিঅ'টো বুজি নাপায় তেতিয়াহ'লে আপোনালোক বুজা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু নতুন ভিডিঅ' পাবলৈ আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম